সুখী দুখী এই কথাটো এতিয়া মন্তব্য কৰাৰ অসুবিধা আছে। আমাৰ দৃঢ়মত জুবিন গাৰ্গক হত্যাকাৰীসকলক কঠোৰতম শাস্তি দিয়াৰ কাৰণে ব্যৱস্থাটো ল'ব লাগে। চাৰ্জশ্বিট দিয়াৰ পিছত আমি আজি স্পষ্ট হৈছোঁ যে 4জন আছামীক হত্যাৰ অভিযোগত অভিযুক্ত কৰিছে। 103 তেওঁলোকৰ বিৰুদ্ধে অভিযোগ আনিছে, অন্য ধাৰাও আছে। 4জনৰ বিৰুদ্ধে যেতিয়া হত্যাৰ অভিযোগ আহিছে, এই হত্যাকাৰীসকলক কঠোৰ শাস্তি দিয়াৰ কাৰণে চাৰ্জশ্বিট মানেই যে শাস্তি এইটোতো নহয়। মুখ্যমন্ত্ৰী কেতিয়াবা ক'ব খোজে যে চাৰ্জশ্বিট দাখিল কৰিলোঁ মানে ন্যায় দিলোঁ, এইটোত মই বিশ্বাস নকৰোঁ। চাৰ্জশ্বিট মানে ন্যায় নহয়। চাৰ্জশ্বিটখন কেনেধৰণে তদন্ত কৰি তাৰ তথ্য প্ৰমাণ কি ধৰণে চৰকাৰে দিছে, পুলিচে SITয়ে দিছে, তাৰ দায়িত্বটো অসম চৰকাৰৰ। মুখ্যমন্ত্ৰী যিহেতু তেওঁ নিজেই হোম মিনিষ্টাৰ, তেওঁ যি ধৰণে চাৰ্জশ্বিটখন দিয়াইছে বা পুলিচে দিছে, এই চাৰ্জশ্বিটখন চাব লাগিব যে হত্যাকাৰীসকলৰ বিৰুদ্ধে তথ্য প্ৰমাণ কৰ্টত টিকিবনে নাই। কৰ্টত যদি টিকে, দোষী যদি সাব্যস্ত হৈ পেলাই তেওঁলোকে শাস্তি পায়, তেতিয়া মই ন্যায় পোৱা বুলি ক'ম। আৰু যদি দোষী মুক্ত হৈ যায়, দোষমুক্ত হৈ যায়, চাৰ্জশ্বিট যদি কঠোৰ হোৱা নাই, তথ্য প্ৰমাণ যদি যথেষ্ট নাই বা বিধিসন্মতভাৱে তথ্য প্ৰমাণ নাই, তেতিয়াহ'লেতো ন্যায় নাপাব, আছামীসকল মুক্ত হৈ যাব। আৰু এইটো হ'লে অসমৰ কাৰণে দুৰ্ভাগ্যজনক ঘটনা হ'ব। আৰু সেইকাৰণে চাৰ্জশ্বিটখন মুকলি নোহোৱালৈকে, কাৰণ বিশাল চাৰ্জশ্বিট এখন দিছে, 7,000 নে 8,000 পৃষ্ঠাৰ এখন চাৰ্জশ্বিট দিছে, আৰু তাত যিবিলাক তথ্য প্ৰমাণ দিছে, সেই তথ্য প্ৰমাণবিলাক কোৰ্টলৈকে যেতিয়া আহিব, চাৰ্জটো গঠন হ'ব লাগিব। এতিয়া চাৰ্জটো গঠন হোৱাৰ এই প্ৰক্ৰিয়াটো হ'ব লাগিব। কিন্তু এই গোটেই প্ৰক্ৰিয়াটোত আমি বিচাৰিছোঁ ফাষ্ট ট্ৰেক কোৰ্ট কৰক, নতুবা স্পেচিয়েল কোৰ্ট কৰক। স্পেচিয়েল কোৰ্ট বোলে অকল এই কেছটোৱেই তাত বিচাৰ হ'ব, প্ৰতিদিন তাত সাক্ষ্য প্ৰমাণ লৈ বিচাৰ হ'ব, তেতিয়াহ'লে কম সময়ৰ ভিতৰতে এই কেছটোৰ মীমাংসা হ'ব পাৰে। আৰু মীমাংসাটো আমি বিচাৰিছোঁ, যিহেতু হত্যাৰ অভিযোগটো অনা হৈছে 4জনৰ বিৰুদ্ধে, এই হত্যাকাৰীসকলে কঠোৰতম শাস্তিৰ ব্যৱস্থাটো হ'ব লাগিব। আৰু সেইটো নিৰ্ভৰ কৰিব মানে তদন্ত প্ৰক্ৰিয়া কি ধৰণে হৈছে, সি কিমান কঠোৰ হৈছে, কিমান যথাযথ হৈছে, পানী নহৰকা এটা তদন্ত হৈছে নে নাই, তাত তথ্য প্ৰমাণ যথেষ্টভাৱে সংগ্ৰহিত হৈছে নে নাই, এই সকলো কথাৰ ওপৰত নিৰ্ভৰ কৰিব দোষীসকলে শাস্তি পাব নে নাপাব। এই ক্ষেত্ৰত আমাৰ মত হৈছে, তদন্ত যদি সঠিক হৈছে ন্যায় পাব, ন্যায় পালে আমি সুখী। আৰু তদন্তই যদি গণ্ডগোলীয়া হৈছে, তাত যদি তথ্য প্ৰমাণ যথেষ্টভাৱে অনা নাই বা পুলিচ ফেইল কৰিছে, তদন্ত ফেইল কৰিছে, তেতিয়াহ'লেতো দুৰ্ভাগ্যজনক ঘটনা হ'ব। অসমৰ মানুহে এই কথাটো কোনো পৰ্যায়ত মানি নল'ব। এতিয়াই মই তদন্ত আজি তেওঁলোকে চাৰ্জশ্বিট দিছে, এতিয়াই কি আছে বস্তুটো নজনাকৈ শাস্তি ন্যায় পাবনে নাপাব, এই কথাটো কোৱাটো মুস্কিল।